জ্যেষ্ঠসকল আজি হৈছে নতুন বছৰৰ প্ৰথমটো ৰবিবাৰ আৰু এই প্ৰথমটো ৰবিবাৰতে আমি হেপী নিউ ইয়াৰ বুলি নতুন বছৰ বুলি আমি সকলো ষ্টাফৰ মিলি ইয়াত পিকনিক খাবলৈ আহিছোঁ মদন কামদেৱ বাহিৰৰ পৰা বেছি দূৰ নহয় অলপমান গ'লে আপোনালোকে মদন কামদেৱ বিয়ালৈ পাব আৰু সেই মদন কামদেৱ বিয়ালত আমি সকলোৱে মিলি আজি লগে লগে এসাঁজ খাবৰ কাৰণে পিকনিক খাবলৈ ইয়ালৈ আহিছোঁ এয়া চাওক তোমাৰ আইটেম এয়া চাওক এয়া আমাৰ বছ হয় মানে অফিচৰ তেওঁ খাই আছে এয়া ব্ৰেড লগতে কণী এয়া আমাৰ সুমিতা আমি একেলগে কাম কৰোঁ এয়া আমাৰ বছ কিবা এটা কেনে লাগছে আহি কিনে বঢ়িয়া লাগছে আৰু ভাল লাগিব অলপ দেৰিকে আৰু আহি আছে আমাৰ মানুহ এটা আইটেম কি আছে আমাৰ হাঁহ আছে ব্ৰইলাৰ আছে পাঠাৰ মাংস আছে তাৰপিছত কণী তাৰপিছত চাটনি দালি পনীৰ পাপৰ গোটেইখিনি আৰু এভৰিথিং পুৰা এনজয় হেপী নিউ ইয়াৰ বুলি আজি হেপী নিউ ইয়াৰ পুৰা এনজয় একদম মদন কামদেৱ ভাল লাগিছে আৰু আপোনাৰ এইবাৰে প্ৰথম আহিলে নেকি এইবাৰে প্ৰথম ভাল লাগিছে আমাৰ অফিচৰে বছ হয় এখান খুব ভাল আমি একেলগে ফ্ৰী আৰু মানে কি বছ বুলি কোনো কথা নাই একেলগে দাদা ভাইটো আৰু সম্পৰ্ক আমাৰ এই আজি মানে আমি প্ৰথমটো ৰবিবাৰ বছৰৰ প্ৰথম দিন আমি হেপী নিউ ইয়াৰ বুলি এনজয় কৰিবলৈ আহিছোঁ আপোনালোকে সকলোৱে আশীৰ্বাদ কৰে যাতে আমাৰ পিকনিকটো ভালে ভালে হৈ যায় আপোনালোকে আহক ইয়ালৈ খানা খাবলৈ বহুত ভাল লাগে চাওক কি পৰিৱেশ এটা সুন্দৰ পৰিৱেশ মোৰ আগে পিছে চকুতে মানুহ চাওক এয়া চাওক তেওঁলোকে খাই আছে কণী এয়া চাওক কণী খাব ব্ৰেড খাব তাৰপিছত হয়তো কিবা অলপ পাৰ্টি চাৰ্টি চলিব পাৰে অলপ দেৰিকৈ পাৰ্টিটো অলপ দেৰিকৈ চলিব কিন্তু আমি যোগাৰখিনি কৰি লওঁ আগত তাৰপিছত পাৰ্টিটো আমাৰ পিছত হ'ব এয়া চাওক আলু কাটি আছে আহি কেনে লাগিল পিকনিক ভাল লাগিল আমি সকলোৱে মিলি লগে ভাগে খাম আৰু নেকি ৰাইজ এয়া হৈছে আমাৰ বাহিৰৰ চাৰিআলিৰ ওচৰতে মদন কামদেৱৰ পৰিৱেশ পিকনিক পৰিৱেশ খুব ধুনীয়া এটা পৰিৱেশ চাওক এয়া হ'ল ছাগলীৰ মাংস প্ৰণতাই বনাবলৈ চেষ্টা কৰি আছে ইয়াত মছলা পাতি দি আছে মাংস খাই কেনে লাগছে একদম মজা চাওক চব মদন কামদেৱৰ এটা পিকনিকৰ পৰিৱেশ এটা সুন্দৰ দৃশ্য ভাল লগা মুহূৰ্ত চাওক আমি এতিয়া মন্দিৰ দৰ্শন কৰিবলৈ এবাৰ ওপৰলৈ গৈ আছোঁ আপোনালোকক মই মন্দিৰ দেখাম এতিয়া চাওক আপোনালোকে আহিব ইয়াত পিকনিক খাবলৈ বিহুলৈ প্ৰায় ইয়াত মানুহ হৈয়ে থাকিব সকলো পিকনিক খাব ইয়াত আহিয়ে থাকে আৰু বাহিৰৰ চাৰিআলিৰ পৰা বেছি দূৰ নহয় নিশ্চয় ওচৰতে এই দেৱালয়খন ইয়াত আপোনালোকে পিকনিক খাবলৈ আহিব এটা খুব ভাল লগা পৰিৱেশ খুব ভাল লগা দৃশ্য এয়া চাওক আপোনালোকক দেখুৱাবলৈ লৈছোঁ আমি মন্দিৰ দৰ্শন কৰিবলৈ ওপৰলৈ গৈ আছোঁ খানা খোৱাকৈ আহিছোঁ বিশেষ মন্দিৰত নৈবেদ্য আজি অনা নাই আজি দিনা মই আনি পেলাই ইয়াত পূজা কৰি গৈছোঁ আজি অলপ মানুহ পাতলা আছে ইয়াত তথাপিতো মই দেখুৱাবলৈ লৈছোঁ এয়া চাওক মন্দিৰৰ ওপৰলৈ গৈ আছোঁ এয়া চাওক শিলত কটা পুৰণি বহুত মূৰ্তি আছে ইয়াত শিলত কটা ইয়াতে যিমান খনন কৰা হয় সিমানেই ইয়াত শিলত কটা মূৰ্তি পোৱা হয় এয়া চাওক আপোনালোকে ইয়াৰে বিষয়ে প্ৰায় ক্লাছ 7ৰ কিতাপত আমি পাই আহিছোঁ সমাজ বিজ্ঞানত ইয়াৰে ৰহস্যৰ বিষয়ে ইয়াৰ বিষয়ে এয়া চাওক চব এয়া হৈছে মেইন মন্দিৰ এয়া হৈছে গণেশ মন্দিৰ ইয়াত আজি বেছি মানুহ হোৱা নাই একজানৰ দিনা বহুত মানুহ হৈছিলে আজি সকলোৱে পিকনিক খাবলৈ আহিছে আমিও আহিছিলোঁ একজানৰ দিনা ইয়াত পূজা কৰিবলৈ চাওক এইখন হৈছে পাৰ্ক ওপৰত এয়া হৈছে মদন কামদেৱ দেৱালৰ পাৰ্ক
Sharmadi. মাছ আছে মাংস আছে মাছ খাহীৰ মাংস হাঁহ গাহৰি আলু কিমান খাব আৰু খাবাই পাৰা নাই পিকনিক খাই কেনে লাগিল মাছ মাংস গাহৰি খাবাই পাৰা নাই